ভাৰত সংকল্প যাত্ৰাৰ এই কাৰ্যসূচীত উপস্থিত হৈ অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। মই বিশেষভাৱে আপোনালোকৰ বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এটা সুন্দৰ ব্যৱস্থাৰ মাজেৰে আজি এই অঞ্চলৰ ৰাইজক প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যোৱা 9.5 বছৰৰ বিকাশৰ যি ব্যৱস্থা সেই ব্যৱস্থাৰ বিষয়ে জনা আৰু প্ৰকৃতাৰ্থত তৃণমূল পৰ্যায়ত কি বিকাশ হৈছে সেই কথাও আমাৰ সকলোকে জনাৰ আৰু তাৰ লগে লগে প্ৰয়োজনীয় হিতাধিকাৰীসকলক প্ৰয়োজন অনুসৰি তেওঁলোকৰ নামসমূহ পঞ্জীয়ন কৰাৰ যি সুবিধা কৰি দিলে তাৰ কাৰণে মই বিধায়ক ডাঙৰীয়া আৰু জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়ালৈ অহাৰ কথা আছিল, কিন্তু বিশেষ জৰুৰী কামৰ কাৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ নিমন্ত্ৰণ ক্ৰমে তেওঁ ইয়ালৈ অহাৰ পিছতো ৰাতিপুৱাই ইয়ালৈ অহাৰ আগে আগে তেখেতে দিল্লীলৈ যাব লগা হ'ল আৰু আমি দুগৰাকী মন্ত্ৰী আপোনালোকৰ মাজলৈ আহি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাৰ্তা আপোনালোকলৈকে দিয়াৰ চেষ্টা কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগ্ৰহ প্ৰকাশ কৰিছে যে আপোনালোকৰ মনত অলপ দুখ থাকিব, কিন্তু আপোনালোকক মাত দিবৰ কাৰণে অহা মাহত তেখেতে এবাৰ ইয়ালৈ আহিব আৰু আপোনালোকক সকলোকে পুনৰবাৰ মাত দি যাব যাতে আপোনালোকৰ মনত থকা দুখখিনি সুন্দৰভাৱে নোহোৱা কৰিব পাৰে। আপোনালোক সকলোৱে জানে যে যোৱা 9.5 বছৰত 2014 চনত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ভাৰতবৰ্ষৰ দায়িত্ব লৈছিল তেতিয়া ভাৰতবৰ্ষখনৰ অৱস্থা কি আছিল আৰু আজি এই 9টা বছৰ অতিক্ৰম কৰাৰ পিছত তেখেতে কৰা কামসমূহত প্ৰকৃতাৰ্থত তৃণমূল পৰ্যায়ত কি হৈছে এই গোটেইখিনি কথা সুন্দৰভাৱে জনাৰ কাৰণে বিকাশৰ এই সংকল্প যাত্ৰা বিকশিত ভাৰতৰ সংকল্প যাত্ৰা নামেৰে প্ৰতিখন পঞ্চায়ততে একোখনকৈ গাড়ী আপোনালোকৰ মাজলৈ আহিছে আৰু সেই গাড়ীৰ জৰিয়তে আপোনালোকৰ উপস্থিতি আপোনালোকৰ অভাৱ অভিযোগ আৰু আপোনালোকৰ মুখৰে আপোনালোকে পোৱা সা সুবিধাৰ বিষয়ে জনাৰ চেষ্টা কৰিছে। আজি অলপ আগতে দেখিলে যে আপোনালোকৰ মাজৰে কেইবাজন ব্যক্তিয়ে তেখেতসকলে বিকশিত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰিলোঁ। ইয়াৰ মহিলা পুৰুষসকলে আয়ুষ্মান কাৰ্ডেই হওক, আধাৰ কাৰ্ডেই হওক বা অন্য যিসমূহ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সুবিধা আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক, মাতৃবন্দনাই হওক, ই শ্ৰমেই হওক, এই সকলোতে মানুহখিনিয়ে সুবিধা পাইছেনে নাই সেই গোটেই বস্তুটো চাবৰ কাৰণে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ প্ৰত্যেকটো পঞ্চায়তত এই কামটো কৰিছে। মই আজিলৈকে 5 নম্বৰ এনেকুৱা এখন সভাত অংশগ্ৰহণ কৰিছোঁ আৰু এই অংশগ্ৰহণে মোৰ উপলব্ধি এইটো হৈছে যে ইয়াৰ পৰা যথেষ্ট মানুহ উপকৃত হ'ব, মানুহে সুবিধা লাভ কৰিব আৰু মানুহৰ সহায় হ'ব। ইতিমধ্যে বিকশিত সংকল্প যাত্ৰাত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াত অহাৰ কথা আছিল। বিশেষ কাৰণত গৃহমন্ত্ৰী ডাঙৰীয়া তেখেতক দিল্লীলৈ মাতি পঠিওৱাৰ কাৰণে 9:30 বজাত তেখেত যাব লগা হ'ল আৰু লগে লগে তেখেতে দুজনকৈ জনপ্ৰিয় মন্ত্ৰীক আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক এই কাৰ্যসূচীলৈ প্ৰেৰণ কৰিলে আৰু ইতিমধ্যে এই বিকশিত সংকল্প যাত্ৰাৰে আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ লাহোৱাল বিধানসভা সমষ্টিত বহুত এনেকুৱা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকে বৰ্তমানলৈকে PMY ঘৰ পোৱা নাই, কোনোবাই ৰেচন কাৰ্ড পোৱা নাই, কোনোবাই আয়ুষ্মান ভাৰতৰ কাৰ্ড পোৱা নাই, কোনোবাই অৰুণোদয় আঁচনি পোৱা নাই, এনেকুৱা ধৰণৰ বহুত জৰ্জৰিত সমস্যাই জৰ্জৰিত আৰু সেই জৰ্জৰিত সমস্যাবিলাক আজি ইয়াত বিভাগীয় যিসকল লাইন ডিপাৰ্টমেণ্টবিলাক আছে ইতিমধ্যে সেই লাইন ডিপাৰ্টমেণ্টৰ আজি তেওঁলোকক আমি ইয়াতে কাউণ্টাৰ বনাই দিয়া হৈছে আৰু তাতে তেওঁলোকে আবেদন কৰিছে যিসকলে ঘৰ পোৱা নাই বা অন্যান্য সমস্যাবিলাক আছে এই 5টা 10টা যি সমস্যা আছে এই সমস্যাখিনি আজি ইয়াতে দাখিল কৰিবৰ কাৰণে ইকুৱাটলি গাঁও পঞ্চায়তত বিকশিত সংকল্প যাত্ৰা আজি আমি ইয়াতে অনুষ্ঠিত কৰিলোঁ আৰু জানুৱাৰী মাহতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এইখন ফিল্ডলৈকে বেলেগ এটা কাৰ্যসূচী হ'লেও তেখেতে আহি আমাৰ এই ৰাইজক সম্বোধন কৰিব আৰু ইমান ততাতৰীয়াকৈ আজি 12 ঘণ্টাৰ ভিতৰতে আমি এই কাৰ্যসূচীটো সম্পন্ন কৰাৰ সময়ত জিলা প্ৰশাসনৰ লগতে প্ৰতিগৰাকী ৰাইজে পুৱাই আজি যি সহযোগিতা আগবঢ়ালে প্ৰত্যেককে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।